নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ মই আজি হৈ যোৱা ADRE 2.0 পৰীক্ষাত কিছুমান প্ৰশ্ন। যদি আপোনালোকৰ এই প্ৰশ্নসমূহ শুদ্ধ হৈছে, কেইটা শুদ্ধ হৈছে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব, আৰু কেইটা ভুল হৈছে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। এতিয়া আহকচোন আমি কুৱেশ্যনসমূহ আৰু এনচাৰসমূহৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো আছে, মই প্ৰথম লোৱা কুৱেশ্যনটো আছে, অসমৰ শেষৰ ৰাজধানী আছিল যোৰহাট। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে আজি হৈ যোৱা ADRE পৰীক্ষাত থাৰ্ড গ্ৰেডৰ এইটো কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। তাৰপিছত আমি নেক্সট কুৱেশ্যনটো লৈছোঁ। ইয়াত আছে শংকৰদেৱৰ আইতাকৰ নাম কি? নিশ্চয় আপোনালোকে পাৰিছে, এইটো আছে খেৰসুঁতি। ইয়াত আকৌ এটা দেখিবলৈ পাইছোঁ, এই কুৱেশ্যনটো আছে নেক্সট কুৱেশ্যনটো, শান্ত শিষ্ট হৃষ্ট পুষ্ট কোনে লিখিছিল? ইয়াত স্পেলিং মিষ্টেক হৈ আছে, আপোনালোকে শুধৰাই ল'ব। শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াত লেখা আছে নয়নমণি শইকীয়াই কোন খেলৰ লগত জড়িত? আপোনালোকে নিশ্চয় গম পায়, নয়নমণি শইকীয়াই 2022 বৰ্ষত লন বল খেলিছিলে, তেওঁ লন বলৰ লগত জড়িত। তাৰপিছত নেক্সটত লেখা আছে, এনেদৰে কেইটামান শব্দ দিয়া আছিলে, যেনে ধৰক শব্দ মানে চৰাই নাম দিয়া আছিলে, বাদুলি, কাউৰী, ঘনচিৰিকা, মৌৰা, অমিলটো বাছি উলিয়াবলৈ কৈছিল। যদি আমি ইয়াত চাবলৈ যাওঁ, দুটা আমি দেখিবলৈ পাওঁ, যেনে ধৰক এটা হয় বাদুলি আৰু এটা হয় মৌৰা চৰাই। মৌৰা চৰাইটো কি কাৰণে মই ক'ব বিচাৰিছোঁ, মৌৰা চৰাইটো আচলতে খোজকাঢ়িব নোৱাৰে, কিন্তু বাদুলি আৰু কাউৰী, ঘনচিৰিকাটো উৰিব পাৰে। কিন্তু নিশ্চয় মৌৰা চৰাইটো শুদ্ধ নহ'ব, কাৰণ বাদুলিটোহে শুদ্ধ হ'ব, কাৰণ বাদুলি হৈছে তেওঁ পোৱালিহে দিয়ে বা তেওঁ স্তন্যপায়ী বুলি কোৱা যায়, সেইবাবে বাদুলিটো শুদ্ধ হ'ব। তাৰপিছত আমি নেক্সটত যদি চাবলৈ যাওঁ, ইয়াত দিয়া আছে ৰূপৰ সংকেত, ৰূপৰ সংকেতটো হ'ব AG। নেক্সটত আছে, ইয়াত লেখা আছে যে 1 জানুৱাৰী 2024 চনৰ ভাৰতৰ উপৰাষ্ট্ৰপতি কোন হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জগদীশ ধনখড়। যদি আমি ৰিচেণ্টলি চাবলৈ যাওঁ, বৰ্তমান উপৰাষ্ট্ৰপতি হৈছে গোলাপ চন্দ্ৰ কাটাৰ। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকৰ শুদ্ধ হৈছে বুলি জানিব পাৰিছোঁ, আৰু আপোনালোকে হিচাপ কৰি যাব কেইটা আপোনালোকৰ শুদ্ধ হৈছে বা কেইটা ভুল হৈছে, মোক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আকৌ যদি আমি নেক্সট কুৱেশ্যনটো চাবলৈ যাওঁ, ইয়াত লেখা আছে 1 জানুৱাৰী 2024 চনৰ ইংলেণ্ডৰ ৰাষ্ট্ৰপতি কোন আছিল? এইটো ভুল হৈছে, ইংলেণ্ডৰ নহয়, আমেৰিকাৰ হ'ব লাগিছিলে, স্পেলিংটো ভুল হৈ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি আছে জৰ্জ বাইডেল। নেক্সট কুৱেশ্যনটো আছে, নুমলীগড় তেল শোধনাগাৰ অসমৰ ক'ত আছে? আপোনালোকে সকলোৱে নিশ্চয় জানে, অসমত তেল শোধনাগাৰ 4টা আছে, তাৰে নুমলীগড় তেল শোধনাগাৰটো গোলাঘাটত অৱস্থিত। ইয়াত যদি আমি নেক্সট কুৱেশ্যনটো চাবলৈ যাওঁ, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাটত। আপোনালোকে নিশ্চয় জানে, যোৰহাট চাহ গৱেষণা কেন্দ্ৰটো 1911 চনত মুকলি কৰিছিল। আৰু এটা কুৱেশ্যন আহিবলৈ দেখা পোৱা গৈছিল, বাঁহেৰে কি সঁজুলি নিৰ্মাণ কৰা হয়? নিশ্চয় আপোনালোকে জানে, যিটো টকা ব্যৱহাৰ কৰে বিহু নাচিবৰ বাবে, তেতিয়া সেই টকাটো ব্যৱহাৰ কৰা হয়। ইয়াত কেইখনমান গ্ৰন্থ দিয়া আছিল ৰং বৰং তেৰাং? আপোনালোকে নিশ্চয় জানে, ৰং বৰং তেৰাঙৰ গ্ৰন্থখন হৈছে ৰং মিহিৰৰ হাঁহি, সেইখন গ্ৰন্থ আছিল। তাৰপিছত আমি যদি জালিয়াবাগানৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ক'ত হৈছিল? পাঞ্জাৱৰ যি অমৃত চহৰ আছিল, তাত হৈছিল হত্যাকাণ্ড। কিমান চনত? 1919 চনত হৈছিল। আপোনালোকে এইটো মনত ৰাখিব। তাৰপিছত নেক্সটত আছে নীতি আয়োগৰ অধ্যক্ষ। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ কেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল? 2015 চনৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল নীতি আয়োগৰ। আৰু নেক্সটত আছে, ইয়াত কোৱা হৈছে যে কোনখন দেশৰ অসমৰ সীমা, মানে অৰ্থাৎ মই আপোনালোকক বুজাই দিছোঁ, কেইখন দেশে অসমৰ সীমা শ্বেয়াৰ কৰিছে, অৰ্থাৎ মানে ভূটান আৰু বাংলাদেশ। যিহেতু ভূটান আৰু বাংলাদেশৰ আমি যদি যিখন অসমৰ মেপ আছে, মেপখনৰ চাবলৈ যাওঁ, ভূটান আছে উত্তৰ ছাইডত আৰু বাংলাদেশ আছে পশ্চিমত, আমি নিশ্চয় দেখিবলৈ পাইছোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছিলে ৰাজ্যসভাৰ অধ্যক্ষ। ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো আছে ৰঞ্জু হাজৰিকা। আপোনালোকে নিশ্চয় ৰঞ্জু হাজৰিকাৰ কিতাপ নিশ্চয় পঢ়িছে, তেওঁৰ প্ৰকৃত নামটো হয়তো নাজানে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুকুন্দ চন্দ্ৰ হাজৰিকা। বন্ধু বান্ধৱীসকল, নেক্সট কুৱেশ্যনটো আহিছিলে অলকানন্দাৰ গীত কোনে ৰিলিক্স কৰিছিলে, মানে কোনে লিখিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৈত্ৰেয়ী পাটৰ।
নেক্সট কুৱেশ্যনসকল নেক্সট কুৱেশ্যনটো আছিলে গ্ৰীণলেণ্ড কোন দেশৰ দ্বীপ যদি কুৱেশ্যনসমূহ ভুল হৈছে আপোনালোকে শুধৰাই ল'ব মাত্ৰ মই শুদ্ধ এনচাৰটো জনাবৰ বাবে যত্ন কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডেনমাৰ্ক তাৰপিছত নেক্সট প্ৰশ্নটো আপোনালোকৰ বাবে লৈ আহিছোঁ উত্তৰ পূব পৰ্বতমালা ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰাইল পৰ্বত কুল্লু দেচেৰা কোনখন ৰাজ্যৰ এইটো শুদ্ধ উত্তৰটো হ'ব হিমাচল প্ৰদেশ তাৰপিছত বন্ধু বান্ধৱীসকল নেক্সট কুৱেশ্যনটো আছে ভৈৰৱকুণ্ড কোন ৰাজ্যৰ সীমাত লাগি আছে নিশ্চয় আপোনালোকে এইটো জানে অসম ভূটান আৰু অৰুণাচল প্ৰদেশ এনেদৰে মিলাবলৈ দিছিলে আপোনালোকে নিশ্চয় পাৰিছে আৰু এটা কুৱেশ্যন অহা দেখা পোৱা গৈছে এইটো আপোনালোকে মন কৰিব চেন্নাইৰ পৰা গুৱাহাটীলৈ বিমান এখন আহিলে কোন দিশে আহিব আপোনালোকে নিশ্চয় গম পাইছে দক্ষিণ পূব মানে কি কাৰণে দক্ষিণ পূব হ'ব যদি আমি ভাৰতবৰ্ষৰ মেপখন চাবলৈ যাওঁ তেতিয়া যদি ভাৰতবৰ্ষৰ মেপখনলৈ লক্ষ্য কৰে চেন্নাই আছে ভাৰতৰ ওপৰৰ অংশত আৰু গুৱাহাটী আছে অসমৰ অকমান পূব দিশে নিশ্চয় আপোনালোকে দেখিব পাৰিব ভাৰতৰ মেপখনত তেতিয়া নিশ্চয় জানিব পাৰিব বন্ধু বান্ধৱীসকল এতিয়া আমি জানিছোঁ যে নেক্সট কুৱেশ্যনটো আহিছিল মিছন বসুন্ধৰা কিহৰ লগত জড়িত আপোনালোকে সকলোৱে জানে মিছন বসুন্ধৰা কিহৰ লগত জড়িত ভূমি ৰাজহৰ লগত জড়িত কুৱেশ্যনটো আছে লাইন্স অফ মাইছৰ কাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টিপুৰ চুলতানা নেক্সট কুৱেশ্যনটো আছে ক'ত সাগৰীয় উপকূল নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফগানিস্তান আৰু বন্ধু বান্ধৱীসকল আৰু এটা কুৱেশ্যন অহা দেখা গৈছিলে ইয়াৰ কুৱেশ্যনটো মই আপোনালোকক কৈ দিছোঁ কৰ্কটক্ৰান্তীয় ৰেখা বিষুৱ ৰেখা আৰু মকৰক্ৰান্তীয় ৰেখা কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ শুদ্ধটোৰ হৈছে আফ্ৰিকা তাৰপিছত নেক্সট কুৱেশ্যনটো কিহৰ পানী সচৰাচৰতে লুণীয়া আপোনালোকে সকলোৱে জানে সাগৰীয় পানী সচৰাচৰতে লুণীয়া কাৰণ সাগৰীয় পানীৰ পৰা আমি নিমখ উৎপাদন কৰিব পাৰোঁ আৰু ইয়াত আৰু এটা কুৱেশ্যন দিয়া দেখিবলৈ পোৱা গৈছে pHৰ মানটো আপোনালোকক দিছিলে pHৰ মান 5.0 যদি 5.0 হয় আপোনালোকে pHৰ পৰা কি উৎপাদন কৰিব পাৰিব এচিড উৎপাদন কৰিব পাৰিব একেবাৰে শেষৰ কুৱেশ্যনটো মই আপোনালোকৰ বাবে লৈ আহিছোঁ পুৰণি বেদ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঋগ্বেদ বন্ধু বান্ধৱীসকল আপোনালোকৰ কেইটা শুদ্ধ হৈছে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কুৱেশ্যন মনত আছে তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে জনাব মই আপোনালোকক সলভ কৰি দিবলৈ যত্ন কৰিম আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ যোনটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ